নগৰজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হত্যাৰ সন্দেহ। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত নগৰজাৰ গাঁৱত আজি পুৱা পথৰ দাঁতিত থকা পুখুৰীৰ পাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় ৰেজাউল হক নামৰ প্ৰায় 21 বছৰ বয়সীয়া অবিবাহিত যুৱক এজনৰ মৃতদেহ। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনে যোৱা 12 ছেপ্টেম্বৰ তাৰিখে ঘৰলৈ আহিছিল। যুৱকজনৰ আত্মীয়ৰ ভাষ্য অনুসৰি কালি নিশা কোনো লোকে ফোন কৰি মাতি নিছিল যুৱকজনক আৰু তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন। এনেকি পৰিয়ালৰ লোকে ফোন কৰাত যুৱকজনৰ মোবাইল ফোনটো বন্ধ অৱস্থাত পাইছিল। পাছত আজি পুৱা ঘৰৰ পৰা কিছু আঁতৰত পথৰ দাঁতিত থকা পুখুৰী এটাৰ পাৰত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰে সমগ্ৰ নগৰজাৰ অঞ্চলতে। পাছত মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ লগতে বঙাইগাঁও জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে। যুৱকজনৰ মুখত কিছু আঘাতৰ চিন স্পষ্ট হৈ থকালৈ লক্ষ্য কৰি যুৱকজনৰ পৰিয়াল তথা আত্মীয়ই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবী জনাইছে। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। আজি ৰাতিপুৱা ইনফৰমেশ্যন এটা পালোঁ নগৰজাৰ এৰিয়াত মানে এটা ডেড বডি পৰি আছে বুলি, আৰু লগে লগে আমি আহিলোঁ। এনেকৈ আহি দেখিছোঁ নগৰজাৰ এৰিয়াৰে ল'ৰা এজন ৰেজাউল হক বুলি 21 ইয়াৰ্ছ হ'ব, ই ৰাস্তাৰ কাষতে মানে পৰি আছে। তাৰ পিছত মানে আমি বডিটো উল্টোৱাৰ পিছত মুখত সামান্য জখম এটা দেখা গৈছে। এতিয়া তদন্তটো চলি আছে, একচুৱেলি কি হৈছে ঘটনাটো এটা আমি জানিবলৈ তদন্ত কৰি আছোঁ। ডেড বডি পষ্টমৰ্টমৰ কাৰণে পঠিওৱা হৈছে। কি হৈছে মানে ৰেজাউল হক মোৰ জেঠাৰ ল'ৰা ভাই হয়। সি মানে ৰাতি ভাত খাই শুইছিল, খোৱাৰ পিছত ফোন আহিছিল। ফোন অহাৰ পিছত সি মানে ঘৰৰ পৰা ওলাই গৈছে। সি দেউতাটো সুধিছিল ক'ত যায় কয় মই এতিয়া আহি আছোঁ, এনেকৈ কৈ তাই ওলাই গ'ল। ওলাই যোৱাৰ পিছত আধা ঘণ্টা 1 ঘণ্টাৰ পিছত তাক ফোন কৰিছিল ঘৰৰ পৰাই, আৰু ফোনটো ৰিচিভ নহয়, মানে চুইচ অফ কয়। তাৰ ৰাতিটোতো আমি গমেই নাপালোঁ ক'ত গ'ল নগ'ল। এই ৰাতিপুৱাই খবৰ পালোঁ তাক মাৰি এইফালে নগৰঝাৰে হয় গাঁৱটো একটা পুখুৰীৰ পাৰত শুৱাই থৈছিল, ছাইডৰ মানে আছিল। ই কাম কৰিছিল মহাৰাষ্ট্ৰ, ঘৰত আজি 10-12 দিন হ'ল। ই আকৌ যাব 10-12 দিন পিছত আকৌ যাবই। বয়সটো 21 বছৰ হৈছে, বিয়া পাতা নাই। ৰাতিপুৱাই মানে এই যে 7টা-6টা এনেকুৱা টাইমত দেখা পাইছে মানুহ। ৰেজাউল হকৰ যিটো ঘটনা হ'ল এই হিচাপত মানে আমাৰ উচিত তদন্ত লাগে আৰু কি তদন্ত লাগে মানে আমাক মানুহটো কাই ফোন কৰি লৈ গ'ল এইটো চেক কৰি ওলাব লাগে। কাই ফোন কৰি লৈ গ'ল, কাই কি কৰি, এইটো আমাক লাগে। এইটো লাগিবই আমাক বস্তুটো আমাক বেৰ কৰি দিবই লাগিব। কাই কি কৰি, কাই মাতি লৈ গ'ল, খবৰ নাই। কাই বা মাতি লৈ গ'ল এইটো লাগে। ফোনটো কাই কৰি লৈ গ'ল ঘৰৰ পৰা, আমাৰ এইটোৱে নিবেদন আছে, আমাক এইটো ওলাই দিব লাগে আৰু অৱস্থাটো ধৰিবই লাগে কাই কৰিল এইটো কাম।